হেল্ল' আৰু নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ। সেইকাৰণে মোৰ ফালৰ পৰা সকলোকে খ্ৰীষ্টমাছ আৰু বৰদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আজি সকলোবোৰ চাৰ্চ সজাই ধুনীয়াকৈ মানুহে তাত চাবলৈ যায়, দৰ্শকে উপভোগ কৰিবলৈ যায় আৰু তাত কেণ্ডেলো জ্বলায় আৰু বহুত কিবা কিবি প্ৰগ্ৰেমো হয়। আৰু তেনেকৈ ধৰি লওক অসমৰ বাহিৰৰ কিছুমান ঠাইত তেনে খ্ৰীষ্টমাছটো বহুত ডাঙৰকৈও পাতে। ময়ো যদি আজি চাৰ্চলৈ যাওঁ, এখন খ্ৰীষ্টমাছৰ কেনেকৈ মানুহে কেনেকৈ কৰিছে, কেনেকৈ ডেক'ৰেশ্যন কৰিছে, কিমান দেখাব পাৰোঁ নাজানো, কিন্তু যিখিনি পাৰোঁ যদি মই যাওঁ আপোনালোকক নিশ্চয় দিম। এতিয়া প্ৰথমতে মই গা পা ধুলোঁ, তাৰপৰা ভাত পানী খাই লওঁ। ভাত পানী খাই অলপ বজাৰলৈ যাম, বজাৰত গৈ দুটা বস্তু আনিম। তাৰপিছত কি কৰোঁ এতিয়া দিনটো চাই থাকিব। ফ্লেক্স চিট, এইখিনি ফ্লেক্স চিট কিনি আনিছিলে মায়ে কালি, এতিয়া ৰ'দত দিছে, এতিয়া ৰ'দটো নাইকিয়া হ'ল। স্কুটাৰ উলিয়াই ল'লোঁ, এতিয়া বজাৰ যাম। তাৰপৰা বজাৰ কৰি আহি আৰু কি কৰোঁ আপোনালোকক দেখুৱাম। এতিয়া আহি স্কুটাৰখন থৈ লৈছোঁ আৰু এইপিনে আছে ৰিলায়েন্স ডিজিটেল। ইয়াত আপোনাৰ কিছুমান ৰিলায়েন্স ডিজিটেল আছে, তাৰ ওচৰতে ৰিলায়েন্স ষ্ট'ৰো আছে। আমি ৰিলায়েন্সত যাম। ডিজিটেললৈ আহিছোঁ, ইয়াত বজাৰ কৰিলে তাত কিছুমান অফাৰো দি আছে, এইবোৰ চাব পাৰে। মানুহে লৈ আছে, এইবোৰ ফ্ৰী কিছুমান দি আছে বেছিকৈ। এতিয়া বজাৰ কৰি আহি গ'লোঁ আৰু তাৰপৰা এইবোৰ দেখিছেনে বস্তু নমাই আছোঁ। আৰু নমাই মেলি চাহ তাহ খাই আকৌ চাৰ্চলৈ যাম বুলি ভাবিছোঁ। আজি চাৰ্চত কি হয়, কেনেকুৱা ধৰণৰ খ্ৰীষ্টমাছ হয়, কেনেকুৱা ফাংচন হয়, কি হয়, অলপ হ'লেও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই ওলাই গৈছোঁ খ্ৰীষ্টমাছ বুলি। খ্ৰীষ্টমাছত কি দেখুৱাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইপিনে দেখিছেনে এতিয়া গধূলি হৈছে, এইপিনে আমাৰ ৰাস্তাৰ লাইটো জ্বলিছে। স্কুটাৰখন বাহিৰতে আছে, তেতিয়া মই এতিয়া ওলাই যাওঁ আৰু আপোনালোকতো তাত দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ সেইটো লাইনত গোটেই লাইনত বাইক, স্কুটি, গাড়ী আৰু এইপিনে আগলেও দেখিছে নাই, এইপিনে আগলৈ অলপ আগলৈ আছে, সেইকাৰণে পূৰা ভিৰ হৈছে। এইপিনেও চব স্কুটি, বাইক আৰু এইপিনে আগত গাড়ী। আৰু এতিয়া মই গৈ আছোঁ এইপিনে, আগবাঢ়িছোঁ চাৰ্চৰ পিনে গৈ আছে। আৰু এইপিনেও চালোঁ ইমান ভিৰ হৈছে নে, দেখিছে নাই গোটেই বাইক, স্কুটি চব। আৰু কি কয় তেনে মানুহৰ সমাগম কিমান কৰা হ'ব। আৰু এইপিনে লাইটিং কৰিছে। এতিয়া মই এইপিনে আগবাঢ়োঁ, চাব পাৰে মানুহৰ ভিৰটো। আৰু এইপিনে এখন লিটিল স্কুল, আৰু ইয়াতো কৰে, ইয়াতো হৈছে খ্ৰীষ্টমাছ। আৰু সেইটো চাইডে হয়, এইপিনে মই সোমাই গৈছোঁ দেখুৱাম যিখিনি দিছে। এইপিনে মানুহ দেখিছে নাই, গোটেইখন মানুহ। আৰু এইপিনে লাইটৰ সজাইছে। মই এইপিনৰ পৰা আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। চাওক চালে দেখিব ধুনীয়াকৈ লাইটে সজাইছে এনেকৈ ধুনীয়াকৈ। আৰু এইপিনে এনেকৈ দেখিব। আৰু সেইটো চাইডে আছে লাইট, লাইট দেখিছেনে। আৰু এইপিনে গোটেইপিনে মানুহে এতিয়া দেখিছে চবতে মানুহ। এট্ৰেকশ্যন চাওক, এইখিনি ধুনীয়াকৈ লাইট কৰিছে। ধুনীয়াকৈ লাইট কৰিছে এইবোৰ চাওক। এইপিনে লাইটিং চাব, এইপিনে এইটো চাওক, ষ্টাৰটো চাওক। এইপিনে যিটো দৃশ্য এনেকুৱা হেৰি আছে। আৰু এইপিনে আছে মই আপোনালোকক লেফ্ট চাইডে গ'লে দেখিব এইপিনেও লাইট দেখিছে, ধুনীয়াকৈ লাইট কৰা আছে। দেখিছে ধুনীয়াকৈ লাইটবোৰ চাই ভাল লাগে, দেখিছে নে। আৰু তলত এনেকুৱা ধৰণৰ লাইট লগাই থৈছে। আৰু এইপিনে গাৰ্ডেন, আৰু এইখন খেলা জেগা, খেলা পাৰ্ক, তাত লাইট কৰি থৈছে। এইটো চাওক, লাইটৰ মাজত এনেকৈ লাইট চাব পাৰে। আৰু এইপিনেও চাওক, এইপিনে দেখিছে এইখন ল'ৰা ছোৱালীক খেলা, সৰু ল'ৰা ছোৱালীৰ কাৰণে, যিহেতু লিটিল ফ্লাৱাৰ স্কুলৰ ভিতৰতে হৈছে এখন প্ৰগ্ৰেমটো। সেইকাৰণে মই আপোনাৰ ইয়াৰ স্কুলখনৰ ভিতৰৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ফুলবোৰৰ মাজতে তেনেকৈ লাইট কৰি থৈছে, ধুনীয়াকৈ লাগিছে। আৰু এইপিনে মানুহে চবতে ফটো লোৱাত ব্যস্ত আছে, সেইকাৰণে মানুহবোৰ মাজে মাজে ওলাই গৈছে। কিন্তু মই আপোনালোকৰ লাইটবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লাইটিং আছে,
লাইট এনেকুৱা ধৰণে আছে ভিতৰখিনি চাওক এনেকুৱা লাইট I just want you close to me. Though we have a rivalry, we've been on this battlefield. চাওক এইবোৰ কিমান ধুনীয়া লাইট Will you just take off your shield? Please just take off your shield. Out of food and gasoline, fighting like we are machines, but we're just scraps and broken wheels. So would you just take off your shield? Please just take off your shield. I'm not fighting anymore. Neither one of us are winning this old stupid war. So I'm not fighting anymore. আপোনাৰ ফটোটো দিবৰ কাৰণে ধুনীয়াকৈ এটা লোকেশ্যন দি দিছে ইয়াত মানুহে চবে চেলফি আৰু নিজৰ নিজৰ ফটোবোৰ উঠাইছে আপোনালোকে ধুনীয়া লোকেশ্যন কৰি দিছে আৰু এইটো লাইট চাইটবোৰ ধুনীয়া এনভাইৰমেণ্ট চাওক মানুহ লাইট মানুহে আহিয়ে আছে কিছুমান মানুহে গৈছে কিছুমান মানুহ আহি আছে তাৰপৰা বহুত মানুহ আছে ইয়াত ভিতৰতো বহুত মানুহ আছে মই যিমান পাৰোঁ ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ এতিয়া মই ইয়াৰ পৰা ওলাইছোঁ এতিয়া মানুহ কিন্তু আহিয়ে আছে এতিয়া চেণ্ট মেৰিজৰ পৰা এইটো লাইনত গোটেই আপোনাৰ কিন্তু দোকান বহিছে খোৱাৰ দোকান ফুচকা চানা আদি এনেকৈ মানুহবোৰে খাই আছে চাপ ফুচকা দোকান মানুহ দেখিছেনে আপোনালোকে দেখিছে মই এতিয়া এইপিনে আহি আছোঁ জানো বেচিছে আপোনাৰ আৰু এইপিনেও সোমাই গৈ আছে এইটো আগতে আগৰ পৰাই ইয়াতে আহোঁ এবাৰ চাওক ৰাস্তাত দৈনিক গৈছে আৰু এইটো ৰাস্তাতে আমাৰ আগৰ যিটোৰ পৰা আহি থাকোঁ আগতে সেই লিটিল ফাৰ পৰা আহি এতিয়া চেণ্ট মেৰিজৰ কাষৰ এই চাৰ্চটোলৈ সোমাই গৈ আছে এইটো বহুতো ফেমাছ হয় ইয়াত বহুত ডাঙৰকৈও হয় আৰু ইয়াত মানুহ তাতকৈ জেনেৰেলি বেছি হয় ইয়াত ডিব্ৰুগড়ৰ মানুহ বহুতখিনি আহে আৰু দেখিছে নাই মানুহ দেখিছে নাই গোটেই মানুহ নাই মানুহে মানুহ আপোনাৰ ভৰি দিবলৈ জেগা নাইকিয়া হৈ গৈছে চাওক লাইট চাইডবোৰ অকণমান চাই লওক ৰাইট চাইডে সোমাই গ'লে সেইটো চাৰ্চ হয় চাৰ্চৰ কাষত এনেকৈ সেইখিনি মই তাৰ ওচৰৰ পৰা আপোনাৰ দেখুৱাইছে কিন্তু মানুহে মানুহ দেখিছে নাই সেইখিনি চিধা চিধি যাব পাৰি মই গ'লে দেখুৱাম বাৰু সেইকাৰণে সজাই থৈছে মানুহবোৰ বহি আছে লাইটটো চাওক ফুল অফ গ্ৰেচ হেল মেৰি এনেকৈ ইয়াত মম জ্বলোৱা ঠাই ইয়াত মানুহবোৰে এনেকৈ মম জ্বলাইছে এইবোৰ চাওক এনেকুৱা হৈ হোৱাৰ সেইখিনিলৈকে আছে সেইটো চাইডলৈকে আছে এইবিলাক দেখিছেনে মমবোৰ এনেকৈ জ্বলাইছে ধুনীয়াকৈ য'ত সজাইছে মূৰ্তি ঈশ্বৰে ভক্তিপৰায়ণ লোকৰ কথা শুনে আৰু তেওঁৰ ইচ্ছা পূৰণ কৰে লিখা চাৰ্চ এনেকৈ ধুনীয়াকৈ ইয়াত সজাইছে চাৰ্চ এতিয়া মই চাৰ্চৰ ভিতৰতো সোমাই আপোনালোকৰ ইয়াৰ অলপ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰোঁ ব'লকচোন মোৰ লগত তাৰ ভিতৰত গৈছোঁ আৰু ইয়াতে মানুহ বহুত দেখিছে নাই ভিৰ দেখিছেনে আৰু এইপিনে চাব পাৰে গৈছোঁ আপোনাৰ লোকেশ্যনবোৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধুনীয়া ওপৰত লাইট কৰা আছে এইপিনে বহি বেঞ্চো আছে বহিব পাৰে মানুহে প্ৰে কৰিব পাৰে গৈ এইপিনে ওলাই যায় চাইলেণ্ট হৈ যাবলৈ কৈছে আমি তাতে গৈ আছোঁ অলপ सभी से अनुरोध है गिरजाघर के अंदर बातें ना करें kindly maintain silence and keep moving slowly
Merry Christmas. এনেকে ওলাই গলো এইপিনে আহিছিলো এইপিনে সোমাইছিলো এতিয়া আহি এইপিনে দি ওলাই এতিয়া চিধাও যাম চিধা আপোনাৰ অলপ ধুনীয়া ডেকৰেশ্যন আছে মই দেখুৱাম এইপিনেও বহুত মানুহ দেখিছে নাই আজি মানুহে চাবলৈ আহে এনেকে ধুনীয়াকে লাইট লাইট আগতে মই যেতিয়া চেণ্ট মেৰিজত পঢ়িছিলো তেতিয়াও এই বস্তুলৈ আহোঁ মানে যেতিয়া খোলে তেতিয়া আহোঁ মানে বহুত পুৰণি হেৰিটো চাওক লাইটবোৰ চাওক ধুনীয়া লাগে চাওক এই ফুল গছবোৰ বহুত ধুনীয়াকৈ লাইটিং কৰা আছে ধুনীয়াকৈ লাইট কৰি থৈছে চাওক আপোনালোকক দেখুৱাই দিছোঁ চাওক দুইটা চাইডে আছে এইটো চাইডে চাওক দূৰলৈকে দেখিছে নাই আৰু এইটো ওপৰতো ধুনীয়াকৈ লাইট দিছে我们也有其他的选手，我们看到可能会是。ফুল গছবোৰত এনেকৈ কিমান ধুনীয়াকৈ সজোৱা আছে আৰু আপোনাৰ লাইট ধুনীয়াকৈ লাইট কৰা আছে当中的观众在交流，这是你的真诚。ধুনীয়া লাইটৰ দুয়োটা পানীৰে সজোৱা আছে ধুনীয়াকৈ লাইট ৰাতি পানী দেখুওৱা হৈছে মানুহে বিভিন্ন ঠাইত প'জ দি আছে প'জ দি ফটো তুলিছে ফটো চটো তুলিবলৈ ভাল হৈছে কাৰণ ইয়াত ধুনীয়াকৈ লাইট দি সজোৱা হৈ আছেতো বহুত ঠাইত সেইকাৰণে ফটো তুলিবলৈ ফটোখিনি ফটো ভাল হয় আৰু ফটো তুলিলে সেইকাৰণে চবে বহুতে ফটো তোলাতে ব্যস্ত আৰু যথেষ্ট ধুনীয়াকৈ এনেকৈ সজাই থৈছে চাৰিওপিনে মানুহৰ সমাগম আপোনালোকক দেখুৱাই দিছোঁ চব পিনে যিমান দেখিব চব মানুহ চাৰিওপিনে চাওক চাৰিওপিনেতো ক'বই নালাগে মানুহ মই ইয়াৰ পৰা ওলাই দিছোঁ আপুনি দেখি আছোঁ এতিয়া মানুহ আছেই মানুহ আহিয়ে আছে কিন্তু মই এতিয়া ওলাই দিওঁ আৰু ठीक है बिजनेस तो ठीक चल रहा है ना नहीं बाबा बुढ़ा हो गया हमको क्या बिजनेस करेगा 6 महीना करता हूँ कितना हो गया आपका उम्र अभी उम्र कितना 65-70 होगा हाँ ठीक है जब तक सकता है ना करके जाओ ना लड़का बोलता है छोड़ दो हाँ लड़का को सरकारी नौकरी हो गया मैं ये चना बिक्री किया मेरा घर पर जाता हूँ 6 महीने 6 महीना रहता है हमारा दिल नहीं लगता है अच्छा कब जाएगा आप ठीक है अच्छा लगा देख के हाँ काम आने से एकदम बहुत परिवार भी आता है अच्छा ठीक है ইয়াত চানা টানা বেচিছে এইখেত আমাৰ বহুত পুৰণি হেৰি হয় চানা বেচে আগতে আমাৰ গভৰ্ণমেণ্ট বজাৰ স্কুলৰ কাষত বেচিছিলে বহুত বছৰ বয়সো হৈছে তথাপি চানা এতিয়াও দি আছে দেখিলোঁ আৰু এনেকৈ গোটেই লাইনটোতে চানাই লিটিল ফাৰৰ পৰা এইপিনে চেণ্ট মেৰিজলৈকে এই মাজৰ ৰাস্তাটোত যান বাহন বন্ধ কৰি থৈছে আৰু এনেকৈ দি দিছে মানুহ খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰে ভালে হৈছে মানুহৰ কাৰণে সিহঁতে চাওক মানুহে চব খোজকাঢ়িয়ে অহা যোৱা কৰে কাৰণ তেতিয়া মানুহৰ কাৰণে দিগদাৰী নহয় গাড়ী ঘোঁৰা আহিলে মানে খোজ কাঢ়িবলৈও দিগদাৰী হয় অলপ স্কুটাৰ উলিয়াওঁ ঘৰলৈ যাওঁ এতিয়া মানুহে এইপিনে অহা যোৱা কৰি আছে দেখিছেনে